So, on behalf of ASU and YESU and Party Organization, we want to present this speech. You can watch it available. And और अब पहली ही पार्टी है जिसने तय किया है एनडीए में होते हुए भी कि हम राज्यसभा में इस बिल के खिलाफ वोट करें। हमारी आसू के साथियों से लंबी बातचीत हुई है और इनके साथ जो नॉर्थ ईस्ट के और ऑर्गेनाइजेशंस हैं, पीपल्स मूवमेंट से जुड़े हुए, उन सब लोगों से बातचीत हुई है। हम लोगों ने बातचीत किए दिन में एजीपी के नेताओं से, शाम को हमारी दोनों मुख्यमंत्रियों से बातचीत होने वाली है। और जो ये बड़ा पीपल्स मूवमेंट बन रहा है, ये और बड़ा हो और यहाँ की जो डेमोग्राफी है, यहाँ का जो अस्मिता है, जो कल्चरल हेरिटेज है, वो सब खतरे में है। वो कैसे बचे, उसके लिए हम भी कमिटेड हैं, हमारे मित्र संगठन भी कमिटेड हैं, और दोनों मुख्यमंत्री के साथ जो हमारी वार्ता है उसमें भी हम ही उठाएंगे। नीतीश कुमार जी ने एक प्रयास अपने तौर पे किया है, सरकार में भी और पार्टी में भी बैठे हुए बड़े लोगों के साथ, कि हम उनको कहेंगे कि बिल पेश होने से पहले वो एक प्रयास और करें, गवर्नमेंट से भी और पार्टी इन पावर से भी। क्योंकि अगर ये बिल पास हो जाता है तो यहाँ रिजेंटमेंट बढ़े। आंसू के मैंने अपने मित्रों से भी कहा है, मैं भी कहना चाहता हूँ, अगर कांग्रेस पार्टी सीरियस है कि ये बिल पास नहीं होना चाहिए तो बजाय वॉकआउट के उनको इसका विरोध करना चाहिए। और जनता दल यू की तरफ से हम कह चुके हैं, शिवसेना जिनके स्टेक भी हैं एनडीए के अंदर, वो विरोध कर चुके हैं। वी विल टॉक टू अवर अकाली फ्रेंड्स आल्सो। और अगर कांग्रेस पार्टी ने साथ दिया तो कामाख्या देवी के आशीर्वाद से ये बिल पास नहीं होगा। यूनाइटेडर এটা সিনিয়ৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ দল এটা আমাৰ আহিছিল ত্যাগী সাহেবৰ নেতৃত্বত। আৰু ইয়াৰ আগতো আমি সদৌ অসম ছাত্ৰ সন্থা, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন, আমি 30টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ। আৰু তেখেতে তেতিয়া এই জাতিধ্বংসী বিলখন বিৰোধিতা কৰাৰ কথা স্পষ্টভাৱে জনাইছিল। আৰু তেখেতসকলে এই কথাটোত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত তেখেতসকলে সিদ্ধান্ত ল'লে আৰু এই বিলখন তেখেতসকলে এতিয়ালৈকে বিৰোধিতা কৰি আছে। আৰু আজি তেখেতসকলৰ এটা উচ্চস্তৰীয় দল আহিলে আৰু দলটো অহাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এতিয়ালৈকে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সপক্ষে যিখিনি স্থিতি লৈ আছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পক্ষত থাকি তেখেতৰ ভূমিকা অব্যাহত ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আজি আমাৰ প্ৰতিনিধি দলটোৰ লগত আলোচনা কৰোঁতে এই কথা তেখেতসকলে দোহাৰিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াই পুনৰ দেশৰ নেতাসকলৰ লগত, চৰকাৰৰ মুৰব্বী, দলৰ মুৰব্বী সকলোৰে লগত তেখেতে কথা পাতিব যাতে বিলখন নানে। আৰু আজি প্ৰথম এটা ৰাষ্ট্ৰীয় দল জনতা দল ইউনাইটেড, যিটো দলৰ নেতৃবৰ্গই আহি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মনৰ কথা বুজিবলৈ আহিছে আৰু এইখিনি কঠীয়া কঢ়িয়াই নি তেওঁলোকে দিল্লীত হেঁচা দিম বুলি কৈছে। আৰু সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ প্ৰতিনিধি আজি আমি তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ। আৰু এই কথা আমি আপোনালোকক জনাই থ'ব খুজিছোঁ যে তেখেতসকলে জেডিইউ আৰু আন তেখেতসকলৰ যিবোৰ সহযোগী দল আছে, শিৱসেনা, আকালি দল, তেখেতসকলে আলোচনা কৰি আছে এই বিলখনৰ বিৰোধিতা কৰিবৰ কাৰণে। আৰু দলৰ লগত তেখেতসকলে আমাৰ হৈ কথা পাতিব। আমি তেখেতলোকক অনুৰোধ জনাইছোঁ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ আন ৰাজনৈতিক দলৰ লগতো কথা পাতিব লাগে যাতে বিলখন বিৰোধিতা কৰে। আৰু বিশেষকৈ কংগ্ৰেছ দল এতিয়া ৰাজ্যসভাত তেওঁলোকৰ সংখ্যা বেছি আছে, গতিকে তেখেতসকলে সংসদৰ মজিয়াত তেওঁলোকে মুকলিকে এই বিলৰ বিৰোধিতা কৰি সোঁশৰীৰে উপস্থিত থাকি বিলখনৰ বিৰুদ্ধে ভোট প্ৰদান কৰি যাতে বিলখন বিৰোধিতা কৰে তাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু আন সকলো বিৰোধী ৰাজনৈতিক দলক তেওঁলোকে ৱাকআউট কৰাৰ পৰিৱৰ্তে, সদন ত্যাগ কৰাৰ পৰিৱৰ্তে সদনত উপস্থিত থাকি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পক্ষত থাকি বিলৰ বিৰুদ্ধে ভোট প্ৰদান কৰি যাতে বিলখন বিৰোধিতা কৰে
তাৰ কাৰণে আমি কংগ্ৰেছ সকলো বিৰোধী ৰাজনৈতিক দল আৰু NDAৰ সকলো ৰাজনৈতিক সহযোগী দলক আমি আহ্বান জনাইছোঁ।